18 তাৰিখে এটা ট্ৰেইন মানে যোনটো ভালুকি মকৰা বুলি কয় তাৰ উদ্ধাৰ কৰিছিলো শিৱসাগৰ ডিফুমুখত। আমাৰ তাৰে বিনয় চেতিয়া নামৰ এগৰাকী মানুহে আমাক ফোন কৰিছিলে, দেখাইছিলে যেন এইটো কি হয়। তেতিয়া আমি গম পালো যেন এইটো এটা ভালুকি মকৰা হয়। তেতিয়া আমাৰ টিম গৈ পিনি সুৰক্ষিতভাৱে মকৰাটো ৰেস্কিউ কৰিলে, মানে উদ্ধাৰ কৰিলে। তাৰপিছত আমি আজি বন বিভাগৰ হাতত জমা দিলো, আৰু তাৰপিছতে ইয়াক অলপ পাছতে ইয়াৰ এটা হেবিটেট এৰিয়া চাই পিনি ৰিলিজ কৰি দিয়া হ'ব। আৰু যিহেতু এইটো এটা বিষাক্ত মকৰা, ভেনম থাকে, যদিও বিষাক্ত হয় ই মানুহৰ কাৰণে বৰ হেৰি নহয়, এজন মানুহ মাৰি দিব নোৱাৰে, কিন্তু কামোৰা জেগাডোখৰ হয়তো ডেমেজ কৰি দিব, মানে ইনফেকশ্যন কৰি দিব পাৰে। আৰু যিহেতু আমি আজি ৰেস্কিউ কৰিলো, প্ৰায় এইটো মানুহৰ ঘৰত নোলায়, কিন্তু কি হৈছে আজিকালি মানুহে গছ-গছনি হাবি জংঘল কাটি মেলি নিজৰ ঘৰ বনাব ধৰিছে, গতিকে বনৰীয়া জীৱ জন্তুবোৰ ক'ত যাব, তেনেকে মানুহৰ ঘৰত ওলাবলৈ পাইছে।